নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক শাস্ত্ৰ অনুসৰি ৰাশিফলৰ চতুৰ্থ স্থান, সেই স্থানত যদিহে সূৰ্যদেৱৰ উপস্থিত থাকে তেন্তে সেই ব্যক্তিসকলে কেৱল বুদ্ধিমান আৰু দয়ালু নহয়, দক্ষ আৰু উৎকৃষ্ট প্ৰশাসকো হ'ব পাৰে। তেওঁলোকৰ হাতত বিভিন্ন আয়ৰ উৎস থাকে। সেয়েহে এই ব্যক্তিসকলে নিজৰ মৃত্যুৰ পিছত নিজৰ বংশধৰসকলৰ বাবে পৰ্যাপ্ত ধন সম্পত্তি আৰু এটা সুনাম ৰাখি থৈ যাব পাৰে। জ্যোতিষৰ মতে চতুৰ্থ স্থানক ভাই ভনীসকলৰ ঘৰ বুলি কোৱা হয়। ঘৰ আৰু পৰিয়ালৰ ভিতৰত থকা সুখৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয় আৰু এই ব্যক্তিসকলৰ মৌলিক প্ৰৱণতা আৰু প্ৰকৃতিক প্ৰতিফলিত কৰে। ই জীৱনৰ ক্ষেত্ৰসমূহ নিৰ্ণয় কৰাত সহায় কৰে, যিয়ে এজন ব্যক্তিক তেওঁলোকৰ সুখৰ সৈতে সংযোগ কৰে। এই ঘৰত ধন, ঘৰ, মাটি, পশুধন, স্থাৱৰ সম্পত্তি, বাহন আদিও অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে চতুৰ্থ ঘৰত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ পৰিয়াল আৰু ঘৰুৱা বিষয়টো অতি বিশেষভাৱে প্ৰভাৱ পেলায়। এতিয়া আপোনালোকে জানিব পাৰিব যে এই চতুৰ্থ ঘৰত থকা সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন বিতংভাৱে উল্লেখ কৰা হৈছে। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সম্পৰ্ক, পৰিয়ালৰ সম্পৰ্কত, সমাজত সন্মান আৰু প্ৰতিপত্তি আনৰ প্ৰতি কেনেধৰণৰ প্ৰভাৱ পেলায় আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশৰ বিষয়ে আপুনি জানি লওক। জ্যোতিষৰ পৰিসংখ্যা অনুসৰি জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থান সূৰ্য গ্ৰহৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকল অতি মুকলি আৰু পৰিয়ালৰ প্ৰতি উৎসৰ্গিত। ঘৰুৱা কাম কাজৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰি পৰিয়ালৰ সকলো সদস্যৰ অতি ভালদৰে যত্ন লোৱা হয়। এই ব্যক্তিসকলেও নিজৰ পৰিয়ালৰ সুখ আৰু আনন্দৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে। সেয়েহে সেই ব্যক্তিসকলে সদায় চেষ্টা কৰে যাতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। চতুৰ্থ স্থানত উপস্থিত থকা সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে সদায় ডাঙৰ সপোন দেখাত বিশ্বাস কৰে আৰু তুচ্ছ বিষয়ৰ পৰা নিজকে আঁতৰাই ৰখাত অতি প্ৰৱণতা ৰাখিব পাৰে। তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজৰ প্ৰতি শান্তিৰে চম্ভালিব পাৰে। তেওঁলোকে প্ৰথমে নিজৰ মৌলিক প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ে, যাতে পিছত আনৰ সহায় কৰিব পাৰে। এনে ব্যক্তি বয়সৰ লগে লগে যথেষ্ট ভাল হৈ পৰে। এতিয়া আপোনালোকে জানি লওক যে জ্যোতিষ শাস্ত্ৰৰ মতে সূৰ্যৰ অনুকূল প্ৰভাৱ নিশ্চয়কৈ থাকে, যাৰ ফলত তেওঁ ব্যক্তিসকলক চৌপাশৰ মানুহৰ মাজত অতি ভাল পোৱা কৰি তোলে। আৰু কেতিয়াবা যদি এই স্থানত সূৰ্যদেৱৰ স্থিতি অতি শুভ হয় তেন্তে সেই ব্যক্তিসকলৰ সহায়কাৰী স্বভাৱত বিশেষভাৱে সকলোৱে শলাগ ল'বলগীয়া হয় আৰু তেওঁলোকক সকলোৱে গ্ৰহণ কৰে। সেই ব্যক্তিসকল হয়তো
বহু বেছি ৰাজহুৱা ব্যক্তি নহ'বও পাৰে, তথাপি তেওঁলোকে নিজৰ জীৱনৰ কিছুমান বিষয় অতি গুৰুত্ব কৰি তোলে। এতিয়া আপোনালোকে জানি লওক যে সূৰ্যদেৱৰ এই চতুৰ্থ স্থানত উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ নেতিবাচক ফলাফল লাভ কৰিব। ৰাশিফলৰ চতুৰ্থ স্থান সূৰ্যদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলৰ বাবে এনেকুৱা সময়ো থাকে যেতিয়া সেই ব্যক্তিসকলে অত্যন্ত হতাশ, আশাহীন আৰু অশান্তি অনুভৱ কৰে। ফলস্বৰূপে তেওঁলোকে নিজৰ জীৱনৰ সকলো ভাল কাম পাহৰি যোৱাৰ প্ৰৱণতা থাকে। এনে সময়ত এই ব্যক্তিসকলৰ বাবে অতি কঠিন, যেতিয়া তেওঁলোকে কোনো আশা দেখা নাপায়। এনে পৰিস্থিতিত জ্যোতিষৰ পৰামৰ্শ অনুসৰি তেওঁলোকে বিশ্বাস কৰিব লাগে যে এই সময়ো যদিহে পাৰ হয় আৰু অতি সোনকালে তেওঁলোকে নিজৰ বিপদ আৰু দুখ কষ্টৰ পৰা সকাহ পাব পাৰে। তদুপৰি এই ব্যক্তিসকলৰ পিতৃ মাতৃৰ প্ৰতি অত্যাধিক পক্ষপাতিত্ব তেওঁলোকৰ জীৱনত নেতিবাচক দিশ হিচাপে প্ৰকাশ পাব পাৰে। ফলস্বৰূপে তেওঁলোকে পিতৃ মাতৃৰ দ্বাৰা অধিক প্ৰভাৱিত হোৱাৰ বাবে তেওঁলোকৰ জীৱনসংগীৰ সৈতে অনুপযুক্ত আচৰণ প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ বৈবাহিক জীৱনত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে আৰু তেওঁলোকৰ বিবাহিত জীৱনত কিছু অসংগঠিত বিসংগতিৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত এই ব্যক্তিসকলেও নিজৰ সুখক অগ্ৰাধিকাৰ দিবলগীয়া হয়। ইয়াৰ উপৰিও ঘৰুৱা বিষয়ত তেওঁলোকৰ উপস্থিতি অতি শক্তিশালী, সেয়েহে পাৰিবাৰিক জীৱনত তেওঁলোকৰ যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এনে ক্ষেত্ৰত এই সন্ধিক্ষণত এই ব্যক্তিসকলে সাৱধান হোৱাটো অতি প্ৰয়োজন, কিয়নো সংঘাত বা বন্ধন কোনেও ভাল নাপায়। যিসকল ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ স্থিতি থাকে, সেই ব্যক্তিসকলৰ মনত নিজকে শ্ৰেষ্ঠ বুলি গণ্য কৰাৰ এক বৈশিষ্ট্য সৃষ্টি হয়। এনে ক্ষেত্ৰত এই ব্যক্তিসকলে আনৰ মতামতকো সন্মান কৰা উচিত। নিজকে আনতকৈ বেছি ভাল পোৱাটোৱে তেওঁলোকৰ প্ৰতিচ্ছবি আৰু মংগলৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰাটো অতি প্ৰয়োজন, তাৰে তথ্য। জন্মলগ্নৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ উপস্থিতিয়ে কেতিয়াবা যথাযথ বা আইন প্ৰয়োগৰ নিয়ম উলংঘা কৰিব পাৰে। অনাহকতে অহংকাৰৰ দ্বাৰা পৰিচালিত এই ব্যক্তিসকলে নিজৰ কাৰ্যৰ বাবে দুখ আনৰ ওপৰতো স্থানান্তৰিত কৰিব পাৰে। এই স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে চৰকাৰী বিষয়া বা উচ্চ পদবীত থকা ব্যক্তিৰ চাতুৰিত লিপ্ত হ'ব পাৰে আৰু তেওঁলোকক বিশেষভাৱে প্ৰভাৱিত কৰাৰ বাবে যতুপৰনাস্তি চেষ্টা কৰিব পাৰে। ইয়াৰ উপৰিও চতুৰ্থ স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে জীৱনৰ প্ৰথম অৱস্থাত স্বাস্থ্যৰ অশুভ সম্পৰ্কত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ লগতে প্ৰেমৰ সম্পৰ্কত বিচ্ছিন্নতা বা বিসংগতিৰ পৰিস্থিতিও আহিব পাৰে। কিন্তু 22 বছৰ বয়সৰ পিছত তেওঁলোকৰ ঘৰুৱা আৰু চাকৰি সম্পৰ্কীয় সমস্যা সমাধান হ'বলৈ আৰম্ভ কৰে। উপসংহাৰ হিচাপে আপুনি জানি লওক যে জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ প্ৰভাৱত সেই ব্যক্তিসকল পৰিয়ালৰ সদস্য আৰু পৰিয়ালৰ সুখৰ সৈতে গভীৰভাৱে জড়িত। ঘনিষ্ঠ আৰু আপোনজনৰ ভাল যত্ন লোৱাটো অতি প্ৰয়োজন।
কিন্তু তেওঁলোকে অত্যাধিক পক্ষপাতিত্ব আৰু আনৰ পৰা ওলোৱা যি মৰম, সেই মৰম তেওঁলোকে প্ৰদৰ্শন পৰিহাৰ কৰিব লাগে। য'ত তেওঁলোকৰ সহায়ৰ প্ৰকৃত প্ৰয়োজন হয়, তাত তেওঁলোকৰ উপস্থিতি আৰু সহায় উপযুক্ত। তদুপৰি বাহ্যিক কাৰকবোৰক অপেক্ষা কৰাটো তেওঁলোকৰ জীৱনটো জীয়াই থকাৰ বাবে এক ভাল উপায় বুলি প্ৰমাণিত হ'ব পাৰে। আৰু আপোনালোকে নিজৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ আপোনালোকে যিমান পাৰি চেষ্টা কৰক। আপোনাৰ মনত এতিয়াও যদি জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।